আমাৰ ২২৩ অংশ সৰ্বানন্দ সিংহ দিৱস এইবাৰ চাবুৱাৰ চেতিয়া গাঁৱৰ সূৰ্যোদয় সংঘ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ মে' তাৰিখে, আজি ২৪ মে' প্ৰথম দিনাখনৰ কাৰ্যসূচী ইতিমধ্যে পাতা উত্তোলনৰ পৰা আদি কৰি পুৱা মাৰাথন দৌৰ হ'ল। আৰু এতিয়া আমাৰ ভকতৰ যি পাৰম্পৰিক আমাৰ মাংগলিক কাম এইখিনি অনুষ্ঠিত হৈ আছে। তাৰ পাছতে আমাৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা দ্বাৰ মুকলি হ'ব। গতিকে এনেধৰণে আজি দিনটো যোৱা কাৰ্যসূচী আছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ মটক অধিকৃত অঞ্চলৰ যি অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ বহুতো আমাৰ ভকতসকল আহিছে, বৈষ্ণৱসকল আহিছে। লগতে আমাৰ যিসকল মটক অধিকৃত অঞ্চল তাৰ পৰাও যথেষ্ট সংখ্যক আমাৰ অনুৰাগীসকল আহি ইয়াত উপস্থিত হৈছেহি। আজি এই অঞ্চলত তেওঁলোকে সমভাগী হোৱাৰ কাৰণে মই প্ৰথমতেই আমাৰ চাবুৱাৰ মই এই উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে তেওঁলোকক আন্তৰিকতাৰে উষ্ম আদৰণি জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ বিশেষভাৱে সহায় কৰিছে আমাৰ চেতিয়া গাঁও যুৱ সংঘৰ কাৰ্যকৰ্তাসকলে আৰু এই অঞ্চলৰ ৰাইজে। গতিকে মই প্ৰথমতে আমাৰ স্থানীয় চেতিয়া গাঁওসমূহ ৰাইজক ধন্যবাদ জনাইছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। আৰু আমি আশা ৰাখিছোঁ অহাকালিলৈ আমাৰ যি সাংস্কৃতিক এটা শোভাযাত্ৰা আছে আৰু সেই শোভাযাত্ৰাৰ লগত সংগতি ৰাখি আমাৰ ৰজা সৰ্বানন্দ সিংহৰ এটা প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। তাৰ পাছৰ পৰাই আমাৰ এখন ইয়াত ৰাজহুৱা সভা হ'ব, যিখন সভাত আমাৰ অসমৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বিধায়কে ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিসকলো ইয়াত আহি উপস্থিত হৈ তেওঁলোকেও আমাৰ এই সভাত সমভাগী হ'বহি। গতিকে আমি অহাকালিলৈ আমাৰ অকল চেতিয়া গাঁৱৰ ৰাইজেই নহয়, আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা বিশেষকৈ মটক অধিকৃত অঞ্চলৰ লোকো ইয়াত আহিব। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাটোৰ লগত আমাৰ বিশেষকৈ কেইবাটাও জাতি জনগোষ্ঠীৰ লোকেও তেওঁলোকৰ যি পৰম্পৰা অনুযায়ী সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। গতিকে তেওঁলোককো মই এই ক্ষেত্ৰতে উষ্ম আদৰণি জনাইছোঁ। আৰু আমাৰ এই অঞ্চলৰ যুৱকসকল, যুৱতীসকল, আইসকলে আজি প্ৰায় 15 দিনৰ পৰা একেলেঠাৰিয়ে তেওঁলোকে যি এই কাৰ্যসূচীটো সফল ৰূপ দিবৰ কাৰণে যিখিনি চেষ্টা কৰিছে, গতিকে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ। ইয়াত আমাৰ এটা দিহা নামৰ এটা প্ৰস্তুতি চলি আছে, সেইটো তেওঁলোকে দিনে ৰাতি প্ৰেক্টিচ কৰিছে। আৰু আমাৰ ইয়াত যিখিনি অতিথিক আপ্যায়ন কৰিবৰ কাৰণে আমাৰ আজিৰ পৰা যিখিনি খোৱা বোৱাৰ ব্যৱস্থা বা আমাৰ যিখিনি পিঠা পনা যিখিনি যুগুতকৈ উলিয়াইছে স্থানীয় ৰাইজে, তাৰ বাবে মই উদযাপন সমিতিৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকেও আমাৰ প্ৰচাৰ মাধ্যমৰ যোগেদি এই বিভিন্ন আমাৰ মটকৰ আজি যি সৰ্বানন্দ সিংহৰ এই সম্পৰ্ক দিৱসত আপোনালোকে এটা প্ৰচাৰ আৰু প্ৰসাৰ ক্ষেত্ৰত যিখিনি সহায় কৰিবৰ কাৰণে আগবাঢ়িছে, তাৰ কাৰণে মই সদৌতি সাংবাদিক তথা প্ৰত্যেকটো চেনেলৰ আমাৰ সাংবাদিকসকলক মই উদযাপন সমিতিৰ পৰা ধন্যবাদ জনাইছোঁ।